Hello, dear students and friends. ভাল আছেনে সকলে? আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম past tenseৰ second part, past continuous tense. যিসকল ষ্টুডেণ্টছে সিৰিজ 1ৰ পৰা চাই আছে তেওঁলোকলৈ এই সিৰিজ নাম্বাৰ 6টো খুবেই গুৰুত্বপূৰ্ণ। সো আমি পলম নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এইখিনিতে মই সকলো ষ্টুডেণ্টছ ও ফ্ৰেণ্ডছক অনুৰোধ কৰিম, যদি মোৰ ভিডিঅ'টি চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে আৰু ভাল ভাল ভিডিঅ' ও অধিক জানিবলৈ মোক উৎসাহিত কৰিবা। বলক পলম নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'টি হ'ল দ্য পাষ্ট কণ্টিনিউৱাছ টেন্স। আমি সকলোৱে জানো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য বনোৱাৰ নিয়ম হ'ল সাবজেক্ট প্লাছ বি ভাৰ্ব ৱাজ অথবা ওৱেৰ প্লাছ বি1 প্লাছ আইএনজি প্লাছ অবজেক্ট। এই ফৰ্মুলাৰ মাধ্যমে পাষ্ট কণ্টিনিউৱাছ টেন্স বনোৱা হয়। গতিকে আহক এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি কেইটামান বাক্য বনাই লওঁ। I was sleeping at night. He was writing a poem. They were playing cricket at that time. I was washing the clothes. Mother was cooking rice. Dear students, আমাৰ ফৰ্মুলাটো আছিলে past continuous tenseৰ প্ৰথমে সাবজেক্ট, তাৰপিছত বি ভাৰ্ব ৱাজ বা ওৱেৰ, তাৰপিছত ভাৰ্বৰ বেছ ফৰ্ম, তাৰপিছত আইএনজি, তাৰপিছত অবজেক্ট। সো এই যে বাক্যবোৰ যে বনাইছোঁ প্ৰত্যেকটা বাক্যতে সাবজেক্ট আছে আই, হি, দে, আই, মাদাৰ, আৰু এই সাবজেক্টবোৰৰ পিছত আমি কি কৰিছোঁ বি ভাৰ্ব ৱাজ বা ওৱেৰ সাবজেক্ট অনুযায়ী বহুৱাইছোঁ। তাৰপিছত ভাৰ্বৰ বেছ ফৰ্মৰ লগত আইএনজি যুক্ত কৰি আদাৰ্ছ বহুৱাই বাক্য বনাইছোঁ। গতিকে ডিয়াৰ ফ্ৰেণ্ডছ ও ষ্টুডেণ্টছ, এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তোমালোকে কিমান বাক্য বনাব পাৰিবা জনাবচোন। এতিয়া আহা ডিয়াৰ ফ্ৰেণ্ডছ, পাষ্ট কণ্টিনিউৱাছ টেন্স আমি কেতিয়া ব্যৱহাৰ কৰিব লাগে। অতীতৰ দুটা কামৰ ভিতৰত চলি থকাটো পাষ্ট কণ্টিনিউৱাছ টেন্স আৰু শেষ হোৱাটো পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। আমি এই কথাটো মনত ৰাখিম যে অতীতৰ দুটা কাম থাকিব আৰু সেই দুটা কামৰ যিটো কাম চলি থকা বুজাব, এই চলি থকাখিনিক আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিম আৰু যিটো কাম শেষ হৈ যাব সেইটো ব্যৱহৃত হ'ব পাষ্ট ইনডিফিনিট টেন্সত। সো ডিয়াৰ ফ্ৰেণ্ডছ, আহক আমি উদাহৰণৰ সৈতে আলোচনা কৰোঁ। When he came in, I read a book. এই বাক্যটিয়ে বুজাইছে যেতিয়া তেওঁ আহিছিল তেতিয়া মই কিতাপ পঢ়ি আছিলোঁ। এই বাক্যটিত দুটা অংশ আছে। এটি অংশত কোৱা হৈছে আহিছিল অৰ্থাৎ কামটো শেষ হৈছিল, আনটো অংশত আমি কি কৰিব লাগিব পাষ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব লাগিব। সো সেইমতে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব When he came in, I was reading a book. গম পালেনে ডিয়াৰ ষ্টুডেণ্টছ, ডিয়াৰ ফ্ৰেণ্ডছ? আহা আন এটা উদাহৰণ চাই লওঁ। When I went there, he sat on a bench. এই বাক্যটিতো দুটা পাৰ্ট বা দুটা অংশ আছে। ইয়াৰে প্ৰথম অংশটোত কোৱা হৈছে যেতিয়া মই তাত গৈছিলোঁ অৰ্থাৎ কামটো শেষ হৈছিল। আনটো পাৰ্টত আমি কি কৰিম পাষ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিম, কিয়নো ইয়াৰে প্ৰথম পাৰ্টটোৱে পাষ্ট ইনডিফিনিট টেন্সত বুজাইছে। সো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলা মতে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব When I went there, he was sitting on a bench. ডিয়াৰ ফ্ৰেণ্ডছ, এতিয়া আহা কিছুমান ৱাৰ্ডৰ বিষয়ে আলোচনা কৰিম যি ৱাৰ্ডবোৰে দেখিলেই আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব পাৰি। সো ডিয়াৰ ফ্ৰেণ্ডছ, তোমালোকে নোট কৰি লৈ ল'ব পাৰা মোৰ এই ভিডিঅ'টিৰ পৰা।
আৰু এই ৱাৰ্ডকেইটা ভালকৈ মনত ৰাখিবা। আমি জানো যে চেণ্টেন্সৰ মাজত যেতিয়া when, while, as, then থাকে তেতিয়া আমি সেই চেণ্টেন্সটো কি কৰোঁ পাষ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰোঁ। চ' সেইমতে এক্সাম্পলৰ সৈতে আমি চাই লওঁ when I saw him he read a novel। ইয়াৰ আগত আমি পাইছিলোঁ যে পাষ্ট কণ্টিনিউৱাছ টেন্সত দুটা অংশ থাকিব, এটা অংশ পাষ্ট ইনডিফিনিট, আনটি অংশ পাষ্ট কণ্টিনিউৱাছ টেন্স। লগতে এই বাক্যটিত আছে when, অৰ্থাৎ when এই ৱাৰ্ড থাকিলে আমি বুজিম এই চেণ্টেন্সটো আছে পাষ্ট কণ্টিনিউৱাছ টেন্স। চ' সেইমতে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব when I saw him he was reading a novel। আন এটা এক্সাম্পল চাই লওঁ someone knocked the door while she read newspaper। গম পাইছেনে ডিয়াৰ ফ্ৰেণ্ডছ? চ' সেইমতে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব someone knocked the door while she was reading newspaper। কিয়নো এই বাক্যটিত আছিলে while আৰু আমি পাইছোঁ while থাকিলে পাষ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব লাগে। চ' আন এটা উদাহৰণ চাই লওঁ the sun set as we reached home। আমি ইয়াৰ আগত পাইছিলোঁ as এই ৱাৰ্ডটো থাকিলে পাষ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিম। চ' সেইমতে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব the sun was setting as we reached home। আন এটা উদাহৰণ চাই লওঁ as the baby crossed the road a taxi hit him। এই বাক্যটিত কি আছে as আছে আৰু এই as থকাৰ কাৰণে আমি কি কৰিম পাষ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিম। সেইমতে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব as the baby was crossing the road a taxi hit him। ডিয়াৰ ফ্ৰেণ্ডছ, মই ভাবোঁ তোমালোকলৈ এই ভিডিঅ'টি অনেক উপকৃত হৈছে। চ' সকলোৱে শ্বেয়াৰ কৰিবা আৰু জনাবা ভিডিঅ'টি কেনেকুৱা হ'ল কমেণ্টৰ মাধ্যমত জনাই দিয়া। থেংক ইউ।